একচুৱেলি আৰু এটা কথা আছিল। আৰু কি কথা? মানে কি হ'ল? ৰৈ গ'ল যে? মানে মানে কি? তুমি বহুত ধুনীয়া। মোৰ ভণ্টিও বহুত ধুনীয়া। তাইৰ কথা হঠাৎ আকৌ কেনেকৈ আহিল? এনেই ক'ব মন গ'ল। তাই বৰ ধুনীয়া জানে, পঢ়াটো বৰ চোকা। আৰু মোৰ বিশ্বাস মই জীৱনত কিবা কৰিব নোৱাৰিলেও তাই কৰিব পাৰিব। অঁ, অন্তৰাৰ পৰহিৰ পৰা ডিগ্ৰী ফাইনেল পৰীক্ষা। এইবাৰ তাইৰ ডিগ্ৰীটোও কমপ্লিট হ'ব। দুয়োটাই নিজৰ কথা নকৈ ভনীয়েকৰ কথা কিয় কৈ আছে? আপুনি আহি পালেহি। মই আপোনাৰ কাৰণে বাট চাই আছিলো। মই জানো। বাবলি আৰু সুৱাগক লগ পালেনে? নাতিনীজনীৰ লগত কথা পাতিলে? শাহুৱেকৰ গাটো ভাল পাইছেনে? এটা এটাকে সোধা। গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই একেলগে কেনেকে দিম? তেনেহ'লে কওকচোন, বাবলিয়ে এইখন ঘৰলৈ আহিবলৈ ৰাজি হ'লনে? কম সকলো কথাই কম কুন্তলা। তাৰ আগতে পানী এগিলাচ আনাচোন। ডিঙিটো একেবাৰে শুকাই গৈছে। আপুনি বহক, মই পানী এগিলাচ লৈ আহি আছো। মোৰ মুখেৰে কথাখিনি শুনিবলৈ কুন্তলাই অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিন্তু কুন্তলাক মই আচল কথাবোৰ কওঁ কিদৰে? কেনেকৈ কওঁ মালাক যে তাই যাৰ ফটোখন দেখিছে সেয়া তাই কোনো জজা বাই ভনী নহয়, সেয়া মালাৰে ফটো। কিন্তু সেইষাৰ কথা কোৱাৰ পাছত যদি তাই মোক গাভৰু কালৰ কথাবোৰ সুধিবলৈ লয়, তেতিয়া বাৰু মই কি উত্তৰ দিম? দুইটা? হা? তোক বহুত সময় দেখা নাছিলো যে, ক'ত গৈছিলিনো? মই মানে বাৰু বাদ দে, তোক মোৰ কথা এটা কোৱা হোৱাই নাছিলে। কি কথা মা? থাকক দে। থাকক দে নহয়, কি কথা কোৱাচোন? তই কিন্তু কথাষাৰ শুনাৰ পাছত নিজকে দুখী বুলি ভাবিব নোৱাৰিবি। নাভাবো, কিন্তু তাৰ আগতে কথাটোতো কোৱা। আচলতে সেইদিনা মই জ্যোতিষী শৰ্মাদেউৰ ওচৰলৈ যাওঁতে তেওঁ মোক এটা কথা ক'লে। কি কথা মা? মানে দুহিতাৰ জন্ম সময়ত ভাতৃদৃষ্ট আনিছিল। যিহেতু তোমালোকৰ কোনো ল'ৰা সন্তান নাই, সেই ফালৰ পৰা অনুমান কৰিবলৈ গ'লে সেই দৃষ্ট দুহিতাৰ ভনীয়েকৰ ওপৰতে প্ৰযোজ্য হ'ব, অৰ্থাৎ অন্তৰাৰ ওপৰত। মানে দুহিতাই বৰুৱা পৰিয়ালত জন্ম হৈ যি দৃষ্ট আনিছিল, সেই দৃষ্টই অন্তৰাৰ জীৱনৰ ওপৰতো প্ৰভাৱ পেলাব। কেনেকুৱা প্ৰভাৱ দিওঁ? কুপ্ৰভাৱ। কি? তাৰমানে মোৰ বাবে অন্তৰাৰ? তোৰ বাবে একো হোৱা নাই অ', এয়া ভাগ্যৰ লিখনি। কিন্তু মা, এইবোৰ কথা মই তোক নকওঁ বুলিয়ে ভাবিছিলো। এইবোৰ কথা কৈ তোৰ মনত দুখ দিবলৈ মোৰ অকণো মন নাছিল। কিন্তু মা, মোৰ কাৰণে তেতিয়া তোমালোকে মনত দুখ পাইছিলা, আৰু এতিয়া মোৰ নিজৰ ভণ্টিৰ দুখৰ কাৰণ মই হম। তাতকৈ মই মৰি যোৱাই ভাল মা। দুহিতা, মই সকলোৰে দুখৰ কাৰণ হৈ জন্ম ললো। মোৰ বাবে কাৰো জীৱনত সুখ নহল। কলক্ষণী মই, কলক্ষণী। মনে মনে থাক, একদম মনে মনে থাক। মা, মা, তই কুলক্ষণী নহয়, তই আমাৰ ঘৰৰ লক্ষ্মী অ'। মই কুলক্ষণীয়ে হয়, যাৰ বাবে এইখন ঘৰৰ সকলোৰে দুখ হৈছে। সেইখন ঘৰৰ অশান্তিৰ মূল কাৰণ মই, কাৰণ মই এজনী ধ্বংসকাৰী। তোৰ পঢ়া শুনা কেনে চলিছে? ভালে দেউতা। ৰিভিজনবোৰ হৈছেনে? হৈছে দেউতা। ভালকৈ পঢ়,
পঢ়াৰ সময়ত মনলৈ বেলেগ কথা আহিব নিদিবি আনৰ কথা শুনিবি কিন্তু শুদ্ধ অশুদ্ধ বিচাৰ নিজেই কৰিবি আৰু এটা কথা কি কথা দেউতা মই স্কুল যোৱাৰ সময়ছোৱাটো যাতে তহঁত দুয়োজনীৰ মাজত কোনো কথাত মতবিৰোধ নহয় সেইটো মন কৰিবি মিলি থাক দুয়োজনী কিন্তু হঠাৎ এইটো কথা তুমি কিয় ক'লা কাৰণ এতিয়া এইটো কথাৰ প্ৰয়োজনীয়তা আহি পৰিছে কিন্তু কিয় তই পঢ় মন দি পঢ় তই দুখ নকৰিবি দুহিতা তই এনেকৈ চকু পানী টুকি থাকিলে আমাৰ জানো ভাল লাগে মা তই এনেকৈ কন্দা কটা কৰি থাকিলে মোৰ এনে লাগিব যেন মই কথাখিনি কৈ ভুলি কৰিলো তেনেকৈ নকমা মা তেনেহ'লে তই চকু পানী মুচ চাওঁ মই মুচি দিওঁ মা চা দুহিতা শৰ্মাদেৱে যেনেকৈ ৰিষ্টৰ প্ৰভাৱৰ কথা কৈছিল ঠিক তেনেকৈ ইয়াৰ প্ৰতিকাৰ কথাও কৈছিল সঁচা সঁচা সেইকাৰণে শৰ্মাদেৱে কোৱা কথাখিনি মই তোক ক'ব লগা হ'ল কাৰণ সেই প্ৰতিকাৰখিনি তই আৰু অন্তৰে মিলিয়ে কৰিব লাগিব আমি বোলে কৰিব নাপায় হ'ব মা মই কৰিম প্ৰতিকাৰ মই অন্তৰাৰ ভালৰ বাবে সকলো কৰিব সাজু তই কথাষাৰ যিমান সাধাৰণভাৱে কৈছ কথাবোৰ কিন্তু সিমান সাধাৰণ নহয় মানে এয়া বৰ কঠিন প্ৰতিকাৰ মই সহজ বা কঠিন সকলো প্ৰতিকাৰ বা বিধান কৰিবলৈ প্ৰস্তুত মা তই বাৰু প্ৰস্তুত কিন্তু অন্তৰা বাৰু প্ৰস্তুত হ'বনে তাইয়ে চোৱা চিতা কৰাবোৰে বিশ্বাস নকৰে তেন্তে বিধানসমূহ কৰিবনে আমি তাইক বুজাব লাগিব মা তাৰ পাছতো যদি তাই এই বিধানসমূহ নকৰে তেন্তে কিন্তু অথন্তৰ হ'ব আছো দে বাইদেউ ঠিকে আছে ভাল ঘৰৰ সকলোৰে ভাল তোৰ গা মূৰ ভালে আছে নহয় তই খেতিপথাৰৰ কাম সামৰি আজৰি হৈ আহিবি তেন্তে ঠিক আছে ৰাখো দে মৰমী মৰমী চাওঁ শুনাচোন মোক মাতিছিলে হয় কওকচোন এই দুহিতাৰ লগত এই বিষয়ে কথা পাতিলানে পাতিলো তাই বোলে বিধানবোৰ কৰিবলৈ সাজু কি নাই সেইবোৰ বিধান তাই কৰিব নালাগে তাইৰ কষ্ট হ'ব মই জীয়াই থকালৈকে মোৰ ছোৱালীক ইমান কষ্ট কৰিব নিদিওঁ কি জ্যোতিষীয়ে কোৱা প্ৰতিটো কথা নফলিয়াবওতো পাৰে কিন্তু আৰু অন্য জ্যোতিষীক দেখুৱালে কিবা বেলেগ বিধানো দিব পাৰে সেইকাৰণে দুহিতাই ইমান কঠোৰ নীতি নিয়ম পালন কৰিব নালাগে যিমান কঠিন কাম নহলেও মই কৰিব পাৰিম কি দেউতা নাই দুহিতা এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই মই মোৰ একমাত্ৰ ভনীজনীৰ কাৰণে সকলো কৰিব পাৰিম আমি অন্তৰাক বুজাম তাইৰ মনৰ বেয়া চিন্তাবোৰ আঁতৰ কৰিম তোক যদি তাই ভুল বুজি আছে তাই যদি মনত কিবা কথাত অশান্তি পাই আছে সকলো সমস্যাৰ সমাধান হ'ব সকলোৱে মিলি বুজালে তাই বুজিব আৰু বাই ভনীৰ মাজৰ মনোমালিন্যও দূৰ হ'ব দেউতা এতিয়া বাৰু তাইক বুজালাই কিন্তু ভৱিষ্যতে হ'বলগীয়া ঘটনা পৰিঘটনাবোৰ জানো ৰোধ কৰিব পাৰিবা দুইটা কপালৰ লিখন জানো খন্দাব পাৰিবা দেউতা অতীতত জানো পাৰিছিলা তেন্তে ভৱিষ্যতে কেনেকৈ পাৰিবা পুতুলা তুমি তাইক চিনি পোৱা নেকি নোপোৱা কিয় নোপোৱা মোৰ বাৰু পাহৰা বেমাৰ আছে কিন্তু তোমাৰ কি আছে নে তুমি পাহৰা বুলি মিছা কথা কৈছা মোক আকৌ মিছা কথা কৈ লাভ নাই মোৰ আকৌ এইটো বেলেগ মাথা ধৰা পেলাই দিম সঁচা কথা তই কাৰ লগত কথা পাতি আছিলি বুঢ়ী কাণখনটো গ'ল তোৰ চকুকেইটাও গ'ল সেইকাৰণে তই চকুৱে মুনিব নোৱাৰা হলি ন বুঢ়ী কি দুদিনমানৰ পিছত তোৰ দাঁতকেইটাও সৰিব তাৰপিছত গোটেইজনী বুঢ়ী নহয় খুলি বুঢ়ী হবি তেজনী চুলিখিনিতো পকিলেতো আকৌ খুলি বুঢ়ী হলি বুলি ক'লে লাজ কিয় পাও হ'ব দে এতিয়া কচোন তই কাৰ লগত কথা পাতি আছিলি মোৰ পুতুলাৰ লগত
কি কথা পাতিছিলে? বেৰত আঁৰি থোৱা ফটোখনৰ ছোৱালীজনী কোন বুলি সুধিছিলো। পুতলাই কি কথা পাতিব পাৰে নেকি? মোৰ পুতুলা কথা ক'ব পাৰে। তেন্তে ক, কোন সেই ছোৱালীজনী? মোৰ পুতুলা নাজানে বোলে, সেইকাৰণে তই কচোন কোন তাই? ক মা ক, নাম কি তাইৰ? তোৰ কোন হয় সেই ছোৱালীজনী? মোৰ জীয়ৰী। কি? মোৰ সৰু জীয়ৰী। দুহিতা, তই সঁচাকৈ এই বিধানবোৰ কৰিব পাৰিবিনে? কিয় মা? তুমি কিয় ভাবিছা যে এই নীতি নিয়মবোৰ মই কৰিব নোৱাৰিম বুলি? মই তেনেকৈ ভবা নাই। মই জানো তই এইখন ঘৰ আৰু এই পৰিয়ালটোৰ কাৰণে যিমান কষ্টকৰ কাম হ'লেও তই কৰিবি। সেইকাৰণেতো কৰিব খুজিছোঁ, কাৰণ এই নীতি নিয়মখিনি সম্পূৰ্ণ কৰা নকৰাৰ লগত মোৰ নিজৰ ভণ্টিৰ জীৱনৰ কথাবোৰো জড়িত হৈ আছে। কিন্তু দেউতাৰে যিহেতু এই কথাটোত একেবাৰে সমৰ্থন কৰা নাই, সেইকাৰণে মোৰ এনেকুৱা লাগিছে যে তোৰ ওপৰত এই নিয়ম নীতিবোৰ জাপি দি মই তোৰ ওপৰত কিবা হেঁচাহে দিছোঁ নেকি? মা, সৰুতে তুমি মোক ভাত খুৱাই দিছিলা, কাপোৰ পিন্ধাই দিছিলা, ৰাতিপুৱা গধূলি পঢ়াইও দিছিলা, আনকি তুমি আৰু দেউতাই হাতত ধৰি স্কুললৈ লৈ গৈছিলা। সেই কথা মনত আছেনে মা? আছে, কিয়নো নাথাকিব বাৰু। কিন্তু মই সৰু বুলি সকলোবোৰ কাম কৰি দিয়াৰ পাছতো পৰীক্ষা কেন্দ্ৰত কিন্তু মই অকলে বহিয়ে পৰীক্ষা দিছিলোঁ। তুমি জানো মোৰ হৈ সেই পৰীক্ষাত বহিব পাৰিছিলা মা? দুহিতা, যদি সেই পৰীক্ষাবোৰ মই অকলে দিছিলোঁ, তেন্তে এই পৰীক্ষাটোও মোক অকলে দিব দিয়া। তুমি ভয় নকৰিবা, চিন্তাও নকৰিবা। ভগৱানে বিচাৰিলে এই পৰীক্ষাটো মই উত্তীৰ্ণ হ'মেই। তুমি মাত্ৰ মোৰ সাহস হৈ ৰোৱা। বাইদেউ, বাইদেউ, হা? আমলখি, জলফাই আৰু তেতেলী আছে নেকি? গছতহে আছে, পাৰি থোৱা নাই নহয়। ময়ো ডাংডালেৰে সৰুৱাবলৈ ঢুকিয়ে নাপাওঁ, বহুত ওপৰত আছে যে। আচাৰ বনাবলৈহে লাগিছিল। তেনেহ'লে কাইলৈ ৰাতিপুৱা সোনকালে আহিবা। তলত সৰি থাকে নহয়, মই বাৰু আমলখি আৰু জলফাই গোটাই থ'ম দিয়া। আজি আবেলি যদি তেতেলী সৰুৱা কোনোবা মানুহ পালে বাৰু সৰুৱাই যোগাৰ কৰি থ'ম বাৰু। হ'ব, তেন্তে পইচাকেইটা দি যাওঁ। কালিলৈ বস্তুখিনি লোৱাৰ পাছত দিলেও হ'ব বাৰু। পাকঘৰলৈ যাওঁ ব'লা, অকণমান ফিকা চাহ খাই যাবা। আহা। মা, বিধানৰ কথাটো বাৰু গম পালোঁ, কিন্তু বিধানখিনিনো কি? দেৱে কি নীতি নিয়ম কৰিব দিছে? আৰু কি কৈছিল দেৱে? কৈছিল বাই ভনীৰ সম্পৰ্কৰ কাৰক বোলে মংগল গ্ৰহ। এফালে তই হৈছ মাংগলিক, অন্তৰা হৈছে অমাংগলিক। তোৰ জন্মৰ লগ্নত মংগলৰ স্থিতিটো ভাল নাছিল। তাতে বাই ভনীৰ মাজৰ কণ্ডলবোৰৰ বাবে মংগলৰ আৰু বেয়া প্ৰভাৱ পৰিছে। কি? আৰু সেইবাবেই দেৱে মংগলবাৰ এটাত হনুমান মন্দিৰলৈ গৈ ৰঙা জবা ফুল, ৰঙা চন্দন আৰু সেন্দুৰ দান কৰিবলৈ কৈছে। মই দেখোন চাকি বন্তি জ্বলাবলৈ মন্দিৰলৈ গৈয়ে থাকোঁ। তেন্তে হনুমান মন্দিৰলৈ গৈও এইখিনি কাম কৰি সেৱা এটা লৈ আহিম দিয়া। তই কামটো যিমান সহজ বুলি ভাবিছ, আচলতে কামটো সিমান সহজ নহয়। মানে এইখিনি নীতি নিয়মৰ উপৰিও আৰু কিছুমান কঠিন নীতি নিয়ম আছে। তেন্তে কোৱা, সেয়া কি মা? আচলতে দেৱে কৈছে তই আৰু অন্তৰাই মংগলবাৰ এটাত দুইজনী সুদা ভৰিৰে চিৰিয়েদি বগাই যাব লাগিব আৰু ২৪ ঘণ্টা তহঁতি এটোপা পানীও মুখত নিদিয়াকৈ এই নিৰ্জলা ব্ৰতটো পালন কৰিব লাগিব। কি? অন্তৰা, মই এইমাত্ৰ দুহিতাৰ লগত কথা পাতি আহিছোঁ। দেৱে কোৱা নিয়মবোৰ বোলে তাই কৰিবলৈ সাজু। এতিয়া তই ক, দুহিতাৰ দৰে তয়ো নিয়ম নীতিবোৰ পালন কৰি যি দুখ আছে সেই দুখ খণ্ডন কৰিবিনে? কাইলৈ মোৰ এক্সাম, আৰু তুমি মোক আজি কৰ কি কথাবোৰ যে ক'বলৈ আহিছা নহয়। অন্তৰা, জানাই মই এই চোৱাচিতা কথাবোৰ বিশ্বাস নকৰোঁ। কিন্তু মইতো কৰোঁ। আৰু তই তোৰ মাৰৰ মনৰ শান্তিৰ কাৰণে এইখিনিও কৰিব নোৱাৰনে? মা, তুমি মোক কৰিব নোখোজা কামবোৰ কৰিবলৈ কিয় প্ৰেছাৰ দি থাকা? মই তোক হেঁচা দিয়া নাই। যি কৈছোঁ তহঁত দুজনী হিতৰ কাৰণেহে কৰিবলৈ কৈছোঁ। আৰু এই প্ৰতিকাৰখিনি
তোক মই কৰিবলৈ অনুৰোধহে কৰিছো। মানে মই কথাবোৰ ভালদৰে ধৰিব পৰা নাই। মানে এই নীতি নিয়মখিনিৰ লগত তহঁত দুজনীৰ সম্পৰ্কৰ কথাও জড়িত হৈ আছে আৰু এইখন ঘৰৰ সুখ শান্তিৰ কথাও জড়িত হৈ আছে।